নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো অসম লোকসেৱা আয়োগে প্ৰকাশ কৰিছে। এইটো আপোনালোকে হেডিংটোৰ ওপৰত নিশ্চয় দেখিছে, অসম লোকসেৱা আয়োগ অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এইটো বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো 9 ছেপ্টেম্বৰ 2025 তাৰিখেই প্ৰকাশ হৈছিল। এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ যে এই বিজ্ঞাপনটোৰ যিখিনি পদ আহিছে, এই পদখিনি ক'ৰ পৰা আহিছে। এই পদখিনি আহিছে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আসামৰ পৰা। এই পদখিনি যিখিনি পদ আহিছে, পদখিনি হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদ আছে। ইয়াতে চিভিলৰ আছে, মেকানিকেল আছে আৰু কেমিকেলৰ এইখিনি পদ আছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 50টা, 50টা ইয়াতে মুঠ পদ আছে। আপোনালোকে নিশ্চয় গম পাইছে যে মুঠ পদ 50টা আৰু পদকেইটা হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। এতিয়া আমি আহোঁ এই পদখিনিৰ কাৰণে আপোনালোকৰ কোন কেটেগৰীত কিমান পদ আছে আৰু কোনটো পদৰ কাৰণে কিমান আছে, এইখিনি কথা আমি প্ৰথমে জানি লওঁ আহক। প্ৰথমতে আপোনালোকে চাওক, যিটো আমাৰ প্ৰথম চিভিলৰ আহিলোঁ, চিভিলৰ যদি আপুনি চাই টোটেল পদ আছে 40টা। চিভিলৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ যদি চাই তাৰে 40টা পদ আছে। এই 40টা পদৰে আপোনালোকক অ'পেন কেটেগৰীত দিয়া হৈছে 21টা আৰু RFWত দিয়া হৈছে 6টা আৰু OBC আৰু MOBCত আছে 12টা আৰু ইয়াৰে RFWত আছে 4টা। SCৰ কাৰণে ইয়াতে দিয়া হৈছে 1টা পদ আৰু ST প্লেনৰ কাৰণে দিয়া হৈছে 5টা পদ, ST হিলছৰ কাৰণে দিয়া হৈছে 1টা পদ আৰু ইয়াতে যিখিনি 40টা পদ আছে তাৰে 10টা পদ কিন্তু RFWৰ কাৰণে অৰ্থাৎ ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে দিয়া হৈছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও দিয়া আছে আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 5টা ইয়াতে ৰিজাৰ্ভেশ্যন আছে। এইখিনি আপোনালোকৰ চিভিলৰ পদকেইটাৰ কথা ক'লোঁ। নেক্সট আপোনালোকৰ যদি চাই আপোনালোকৰ মেকানিকেলৰ পদ চাওঁ, মেকানিকেলৰ যদি পদ চাই তাৰে আছে 5টা আৰু কেমিকেলৰ পদ যদি চাই তাৰো আছে 5টা। গতিকে আপোনালোকে গম পালে যে মুঠ পদ 50টা। এই 50টা পদৰ বিষয়ে সকলোখিনি আপোনালোকে জানিলে। এতিয়া আপোনালোকে এই পদখিনিৰ বিষয়ে কেনেধৰণে আপোনালোকে আবেদন কৰিব এইখিনি কথাও আছে। ইয়াতে আপোনালোকৰ দৰমহা কথাটো প্ৰথমতে আপোনালোকক জনাই লৈছোঁ। দৰমহাটো আপোনালোকৰ পে' স্কেল প্লাছ গেট পে' প্লাছ আদাৰ এলাউঞ্চেছ হ'ব। ইয়াতে পে' স্কেলটো আপোনালোকে যদি চাই 30,000ৰ পৰা আৰম্ভ হ'ব 1,10,000লৈকে আৰু গেট পে'টো ইয়াতে থাকিব আপোনালোকৰ 12,700 টকা আৰু পে' বেণ্ডটো হ'ব 4। এইটো আপোনালোকৰ পে'মেণ্টটোৰ কথা। আৰু যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে এইখিনি কথাও মই আপোনালোকক জনাই দিছোঁ। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকে চাই যে BE বা BTech হ'ব লাগিব। BE বা BTech আপোনালোকৰ যিটো পদৰ কাৰণে আপুনি আবেদন কৰে, চিভিলৰ যদি পদটোৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে চিভিল হ'ব লাগিব। যদি মেকানিকেলটোৰ কাৰণে কৰে মেকানিকেল বা কেমিকেলৰ কাৰণে কৰিলে কেমিকেল ইঞ্জিনিয়াৰ হ'ব লাগিব। এইটো কথা ইয়াতে কিন্তু উল্লেখ আছে। আৰু এজৰ কথা যদি আপোনালোকে চাই, এজটো আপোনালোকৰ ইয়াতে 21ৰ পৰা 38 বছৰ বয়সলৈকে দিয়া হৈছে আৰু ইয়াতে SC STৰ কাৰণে 43 ইয়াৰ্ছলৈকে তেওঁলোকে কৰিব পাৰিব আৰু OBC আৰু MOBC 41 ইয়াৰ্ছলৈকে কৰিব পাৰিব আৰু PWBD কেণ্ডিডেট আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটসকলে 50 বছৰ বয়সলৈকে কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ আছে। এইটো উল্লেখ আছে। PWBD সকলে 10 বছৰ পাব আৰু এক্স ছাৰ্ভিচমেনসকলে 50 বছৰলৈকে কৰিব পাৰিব। এইখিনি ইয়াতে উল্লেখ কৰা আছে। আৰু এই যিখিনি পদ আছে পদখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনৰ তাৰিখ আৰু লাষ্ট ডেটটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰে অনলাইন ষ্টাৰ্টিংটো হ'ব 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। 15 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু 14 অক্টোবৰলৈকে এই আবেদন চলিব। আৰু ইয়াৰ যিটো পে'মেণ্ট আছে আপোনালোকৰ এপ্লিকেশ্যন ফিজ, এই ফিজটো আপোনালোকে 16 অক্টোবৰৰ ভিতৰত কিন্তু পে'মেণ্ট কৰিব লাগিব। এইটো অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। আপোনালোকে কিমান পে'মেণ্ট কৰিব লাগিব এইটো চাওক। যিসকল জেনেৰেল কেণ্ডিডেট অৰ্থাৎ যিসকল আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে 297.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। OBC আৰু MOBC সকলে 197.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। SC ST BPL আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 47.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজটো। এতিয়া সকলোখিনি কথা গম পালেই। আৰু অনলাইন আবেদন আপোনালোকে কেনেধৰণে কৰিব, অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট নিশ্চয় দেখা পাইছে, APSCrecruitment.in এই অফিচিয়েল ৱেবছাইটত যাব লাগিব। তাতে গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে ডাইৰেক্ট লগ ইন কৰি ল'ব পাৰিব। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই নতুনকৈ আহিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰি লগ ইন কৰি ল'ব। তাৰপিছত আপোনালোকে ফৰ্মেটটো পাব, তাত আপোনালোকে ফৰ্মখন ফিল আপ কৰি দিব
পাৰিব। এইখিনি কথাই আছিলে। ইয়াত আপোনালোকে ইনষ্ট্ৰাকশ্যনটো চাই ল'ব, যাতে আপোনালোকে ফটোবিলাক আপলোড কৰোঁতে বা ফটো আৰু ছিগনেচাৰ যেতিয়া আপলোড কৰিব তেতিয়াহ'লে চাইজটো আপোনালোকে কিমান দিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে। এই কথাকেইটা আপোনালোকে লক্ষ্য কৰি ল'ব। গোটেইখিনি কথা আপোনালোকক জনালোৱেই। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে, যিটো অফিচিয়েল ৱেবছাইট মই আপোনালোকক জনাইছোঁ, এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো পাই যাব। তাৰপৰা আপোনালোকে বিজ্ঞাপন ডাউনলোড কৰি লৈ সবিশেষ নিজে পঢ়ি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।